মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 1 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। আগৰ ভিডিঅ'কেইটাৰ লিংক আই বটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে। সেই প্লেলিষ্টত যাই তোমালোকে চিৰিয়েলি ভিডিঅ'কেইটা চাব পাৰিবা। এতিয়া আহা আমি ষ্টাৰ্ট কৰোঁ। সো কুৱেশ্যন নম্বৰ 1ত কি দিছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। আমাক কি কৰিব গৈছে, ইয়াতে কিছুমান সংখ্যা দিছে, সংখ্যাবিলাকৰ কি কৰিব লাগিব, দশমিক বিস্তৃতি উলিয়াব লাগিব আৰু সেই দশমিক বিস্তৃতিটো কি ধৰণৰ সেইটো নিৰ্ণয় কৰিব লাগিব। সো সেইটো কৰাৰ আগতে আমাৰ দশমিক বিস্তৃতিৰ বিষয়ে কিছুমান কথা জানিব লাগিব। চাওঁ আহা আমি এইখিনি জানি লওঁ। সো কোনো এটা সংখ্যাক কিবা এটা সংখ্যা দি হৰণ কৰিলে আমি দুই ধৰণৰ দশমিক বিস্তৃতি পাম। সো দশমিক বিস্তৃতি আমাৰ দুই ধৰণৰ পাম, এটা হ'ল পৰিসমাপ্ত আৰু এটা হ'ল অপৰিসমাপ্ত বা অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। একেটাই তিনিওটা, তাৰমানে অপৰিসমাপ্তৰ আৰু এটা নাম হ'ল অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। এতিয়া কোনবোৰ পৰিসমাপ্ত হ'ব? হৰণ কৰিলে যদি ভাগশেষ শূন্য পাওঁ তেনেহ'লে আমি লিখিম দশমিক বিস্তৃতি পৰিসমাপ্ত, আৰু হৰণ কৰিলে ভাগশেষ শূন্য নাপালে আমি লিখিম দশমিক বিস্তৃতি অপৰিসমাপ্ত। সো আমি এটা এক্সাম্পলৰ সহায়ত এইটো বুজি লওঁ। সো ফাৰ্ষ্ট এক্সাম্পল আমি পৰিসমাপ্তৰ কাৰণে চাম। সো এইটোৰ যদি এটা এক্সাম্পল লওঁ, সে ধৰি ল'লোঁ 15/2 ইয়াক হৰণ কৰিব দিছে। সো এইটো হৰণ কৰিলে কিমান হ'ব, 15ক 2 দি হৰণ কৰিলে 15ৰ মাজত কিমান বাৰ যাব, 7 বাৰ, 7 দুগুণ 14, থাকিল কিমান 1, নাযায় দশমিক দিয়া 0 আনা 10। সো ইয়াতে কি পালোঁ, ভাগশেষ 0। সো 15/2 মানে 7.5। যিহেতু আমাৰ কি আছে, ভাগশেষ 0 পাইছোঁ, সো আমি এইটো কি লিখিম, পৰিসমাপ্ত। সো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব, পৰিসমাপ্ত। সো এইটোৰ কাৰণে বেলেগ এটা এক্সাম্পল আমি ল'ম, যে কি এক্সাম্পল সে 1/3। সো 1/3, সো 1ক যদি 3 দি হৰণ কৰি চাওঁ আমি কিমান হয়, নাযায় 0 আনা 3 3 গুণ 9, থাকিল কিমান 1, আকৌ এটা 0 আনা 3 3 গুণ 9। সো আমি কি বুজি পালোঁ, এইটো 1 আহিছে, তাৰমানে বাৰে বাৰে কি হ'ব, 3টো ৰিপিট হ'ব। সো 1/3 মানে 0.333 এনেকৈ যাই থাকিব। সো ইয়াতে ভাগশেষ আমি কি শূন্য নাপাওঁ। সো ভাগশেষ হৰণ কৰিলে ভাগশেষ শূন্য নাপালে আমি কি লিখিম, দশমিক বিস্তৃতি আৰু কি কেনেকুৱা, অপৰিসমাপ্ত। অপৰিসমাপ্ত বুজি পালা? এতিয়া আমি কুৱেশ্যনলৈ যাম। সো আমাৰ 1 নম্বৰ কুৱেশ্যনত কি দিছে, 36/100। সো এইটো আমি কৰিম। সো এইটো ফাৰ্ষ্ট এনেকৈ আমি লিখি ল'ম সলিউশ্যন দি, 36/100। 36ক 100 দি হৰণ কৰিলে আমি কি জানো, যে এইটো ডাইৰেক্ট যিহেতু 100 আছে আমি ডাইৰেক্ট লিখিব পাৰোঁ, এইটো 0.36 হ'ব, তাৰমানে দশমিক কি হ'ব, 2 ঘৰ বাওঁফালে শ্বিফ্ট হ'ব। সো ইয়াতে কি হৈছে আমাৰ 0.36 হয় না, এইটো এটা কি হ'ব, পৰিসমাপ্ত দশমিক বিস্তৃতি। সো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব, পৰিসমাপ্ত। সো এনেকৈ লিখিম, এইটো এটা পৰিসমাপ্ত দশমিক বিস্তৃতি হৈ গ'ল। আমাৰ 2 নম্বৰ কুৱেশ্যনত দিছে 1/11। সো আমি কি কৰিম, 1ক 11 আমি কি কৰিম, হৰণ কৰিম। সো 0 নাযায়, সো আৰু এটা 0 দিয়া, কিমান বাৰ যাব, 9 বাৰ হয় না, থাকিল কিমান 1, আৰু এটা 0 দিয়া, নাযায়, গেল 9। সো আমি কি বুজি পালোঁ, এইটো 1 পালোঁ, আকৌ তাৰমানে বাৰে বাৰ এইটোৱে আহি থাকিব, 0909
আহি থাকিব সো আমি কি পালো সো therefore 1/11 মানে 0.0909 ডট 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 এটা আহি থাকিব সো এনেকুৱা পালে আমি কি কৈছিলোঁ যে এনেকুৱা যদি পাওঁ বা য'ত ভাগশেষ কি নাই শূন্য নাই আমি সেইটো কি বুলি ক'ম অপৰিসমাপ্ত পৌনঃপুনিক বা অপৰিসমাপ্ত দশমিক বিস্তৃতি সো এনেকৈ লিখিম এইটো এটা therefore এইটো এটা অপৰিসমাপ্ত দশমিক বিস্তৃতি বা পৌনঃপুনিক দশমিক বিস্তৃতি লিখিলেও হ'ব এইটো এটা অপৰিসমাপ্ত দশমিক বিস্তৃতি সো হৈ গ'ল 3 নম্বৰত কি দিছে এটা এনেকুৱা এটা মিশ্ৰ ভগ্নাংশ দিছে হয় না সো এইটোক প্ৰথমত আমি ভাঙি ল'ম যে কেনেকৈ ভাঙিম এইটো তোমালোকে কি জানা তলত হ'ব 8 4 8 গুণ 32 আৰু 1 কিমান 33 এতিয়া আমি কি কৰিম এইটোক হৰণ কৰিম কিমানেদি 33 ক আমি 8 এৰে হৰণ কৰিম কিমান বাৰ যাব আমাৰ 4 8 গুণ 32 থাকিল 1 নাযায় দিলো 0 8 গুণ 8 2 20 8 2 গুণ 16 থাকিল 4 40 আনা 5 8 গুণ 40 ভাগে কি 0 সো আমি কি লিখিব পাৰো এইটো সো এইটো ইজ ইকুয়াল টু হাউ মাছ 4.12 therefore এইটো এটা কি লিখিম যেটো ভাগে 0 সো পরিসমাপ্ত সো এটা এটা পরিসমাপ্ত দশমিক বিস্তৃতি 4 নম্বৰত কি আছে 3/13 সো আমি এনেকৈ লিখি ল'ম সো আমি কি কৰিম 3 ক 13 দি হৰণ কৰিব লাগিব না সো নাযায় দহ আহিল সো নাযায় সো 0 এটা দিয়া 100 আকৌ কি পালো 3 পালো সো 3 পালে হলে আমি কি গম পালো এই 3 টো আকৌ পালো তাৰ মানে এইখিনি কি হ'ব এতিয়া একেটা কি হ'ব ৰিপিট হ'ব এতিয়া সো আমি কি লিখিব পাৰো এনেকে এটো ইজ ইকুয়াল টু 0.230769 230769 তার মানে কোন কেটা রিপিট হবে এতে 23076 এর উপর একটা বার দি দিব পারে কারণ এই কেটা কি হবে রিপিট হবে সো এটু কি নহয় 0 নহয় হয় না ভাগহেক সো এই কারণে কি হবে এটু অপরিসমাপ্ত পৌনঃপুনিক দশমিক হবে এটু সো देयरफॉर ইয়ার দশমিক বিস্তৃতি কি হবে অপরিসমাপ্ত therefore এইটো এটা অপরিসমাপ্ত এইটো লিখি দিব পাৰো পৌনঃপুনিক শব্দটো পৌনঃপুনিক দশমিক বিস্তৃতি সো 4 নম্বৰ হৈ গেল আমাৰ 5 নম্বৰত কি দি আছে 2/11 সো 2/11 টো আমি এনেকে লিখি লম সো এবাৰ কি কৰিব লাগিব 2 ক আমি 11 দি হৰণ কৰিম না যায় দিলো 0
কিমান 9 88 থাকিল কিমান 2 সো আকৌ 20 আকৌ 2 পালো হয় না সো আমি কি বুজি পালো এটো সো এটো এটা কি হ'ব পৌনপৌনিক সো 0.18 এনেকৈ যাই থাকিব আৰু ভাগে কি নহ'ব শূন্য নহ'ব সো 0.18 এটো 18 ৰিপিট হৈ আছে সো ইয়াৰ ওপৰত এটা বাৰ দি দিব পাৰো সো এটো কি হ'ব আমাৰ অপৰিসমাপ্ত দশমিক বিস্তৃতি বা অপৰিসমাপ্ত পৌনপৌনিক দশমিক বিস্তৃতি এনেকৈ লিখিম therefore এটো এটা অপরিসমাপ্ত দশমিক বিস্তৃতি সো এটো এটা আমি 6 নম্বৰটো চাম সো কোৱেশ্চন নম্বৰ 6 আছে 329/400 সো এটো এনেকৈ লিখি লম 329/400 সো ইয়াতে আমি 329 ক 400 দি হৰণ কৰিম সো আমাৰ এটো কি হ'ব না যায় সো প্ৰথমতে এটা দশমিক কি ল'ব লাগিব শূন্য ল'ব লাগিব তাৰপিছত 8 বাৰ যাব সো ইয়াতে আমি কি পালো ভাগ 1 শূন্য সো এটো মানে হল 0.8225 সো ভাগ 1 শূন্য বলে এটো কি দশমিক বিস্তৃতি পরিসমাপ্ত therefore এটো এটা পরিসমাপ্ত দশমিক বিস্তৃতি সো কোৱেশ্চন নম্বৰ 2 কি দিছে আমাৰ তোমালোকে জানা যে 1/7 = 0.142857 আৰু একেটাৰ পৰা বাৰ দি আছে তাৰ মানে 142857 কি হৈছে বাৰে বাৰ ৰিপিট হৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7 ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ এই অংকটো একেবাৰে সহজ পদ্ধতিতে আমি কৰিম সো আমি স্টাৰ্ট কৰো এনেকে সো ফার্স্ট আমি লিখি লম আমার কি দিয়া আছে সো 1/7 ইজ ইকুয়াল টু আমার দিয়া আছে 0.142857 এটো আমার দিয়া আছে 1/7 ইকুয়াল টু 0.142857 ইয়ার উপৰত বাৰ দিয়া আছে এতে আমাৰ কি উলিয়াব লাগে উলিয়াব লাগিব আমাৰ 2/7 3/7 4/7 5/7 আৰু এটা 6/7 এটো পিছত লিখি আছো সো আমি কি কৰিম ফার্স্ট কি কৰিব লাগিব এই 2/7 আছে যে 3/7 এই প্ৰতিটো সংখ্যাৰে কি কৰিব লাগিব আমি দশমিক বিস্তৃতিৰ ফার্স্ট অংকটো উলিয়াই লম কেনেকে যে 2ক আমি কি কৰিম হাতে দি হৰণ কৰিম ফার্স্ট এনে কি কৰিম আমি প্ৰথম অংকটো উলিয়াৰ কাৰণে 2ক কি কৰিলো আমি হাতে দি হৰণ কৰিলো সো 2 এর মাজত না যায় দিয়া 20 কিমান বাৰ যাব 7 2 গুণ 14 থাকিল কিমান 6 সো কিমান পালো প্ৰথম অংকটো 2 ভালকে লক্ষ্য কৰিবা প্ৰথম অংকটো পাইছো 2 তেনে হলে আমি কি কৰিম 0. এই ইয়াতে 2 আছে নহয় এই 2 ৰ পৰা লিখিব লব কেনেকৈ লিখিম 2857 এতে হেক 2 ৰ পৰা আৰম্ভ হৈছে বাকি কি থাকিল আৰু 14 এনেকৈ লিখিম 285714 285714 আৰু একেটাৰ ওপৰত বাৰ দি দিয়া বাস হৈ গল বুজি পালানে কি কৰিছো প্ৰথম সংখ্যাটো উলিয়াই লৈছো আৰু যেটো সংখ্যা পালো সেই সংখ্যাৰ পৰা স্টাৰ্ট হ'ব 285714
এতিয়া নেক্সট আছে 3/7 সো আমি এতিয়া কি কৰিম 3 কি কৰিম 7 দি হৰণ দিম সো 3 7 দি হৰণ দিলে কি হ'ব এটো না যায় 30 এর মাজত কিবা যাব 4 7 গুণ 28 থাকে কিমান 2 সো ফার্স্ট অঙ্কটো কিমান পালো 4 তো এবাৰ 4 পৰা স্টার্ট হ'ব 4 কত আছে আমাৰ 4 আছে এতে তাৰ মানে কিমান হ'ব এবাৰ 42857 সো 0.42857 নেক্সট আছে কিমান 4/7 একে ধৰণে আমি এটো কি কৰিম হৰণ কৰিম 7 দি এটো হ'ব 40 5 বার যাব কিমান থাকব আমাৰ 5 থাকিব সো প্ৰথম অংকটো কিমান পাইছো 5 সো আমি 5 ৰ পৰা স্টার্ট কৰিব লাগিব এবাৰ 5 7 কিবা কি থাক পাৰো 1428 সো দিস ইজ 0.571428 এটো কটাৰ ওপৰত বাৰ দি দিয়া নেক্সট আছে কিমান আমাৰ 5/7 দশমিক শূন্য দিয়া 7 গুণ 49 কিমান পালো আমি 7 সো এটোৰ পৰা স্টার্ট হ'ব আমাৰ 7 ৰ পৰা সো 7 তাৰ পিছত 14285 সো 0.714285 নেক্সট আমাৰ কি বাকি থাকিল 6/7 সো নেক্সট আমাৰ থাকিল 6/7 সো এবাৰ 6 ক আমি 7 এ দিম না যায় 0 সো কিমান বার যাব আমাৰ এটো যাব আমাৰ 8 বার সো 7 8 গুণ কিমান 52 ইল 4 সো কিমান পালো 8 সো ইয়াৰ পৰা স্টার্ট হ'ব 857142 সো 0.857142 সো এটো হ'ব আমাৰ आंसर মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা বেল বাটনটো টিপি দিবা যাতে নতুন নতুন যেতিয়া ভিডিও আপলোড হ'ব তোমালোকে নোটিফিকেশন পাই যোৱা লাইক কমেন্ট কৰিবা তোমালোকৰ এটা লাইক কমেন্টে মোক এনে ধৰণৰ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে